কেতিয়াবা সেই অঞ্চলবিলাকৰ সামাজিক অনুষ্ঠানে বা বিভিন্ন দল সংগঠনে বা কোনোবা বিদ্যালয়ৰ শতবৰ্ষ বা সোণালী জয়ন্তী উৎসৱ এনেধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই তেনেকুৱা অঞ্চললৈ গৈছিলোঁ আৰু কেতিয়াবা আকৌ কোনোবা ৰাজনৈতিক নেতাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিও মই চৰত গৈ উপস্থিত হৈছিলোঁ। কিন্তু এইখন প্ৰথম এনেকুৱা সভা য'ত মই অসম সাহিত্য সভাৰ এখন শাখা সাহিত্য সভাই জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা চৰচাপৰি অঞ্চলৰ সাহিত্যৰ মেলাত য'ত স্বয়ং সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয় উপস্থিত, আন আন প্ৰধান সম্পাদককে প্ৰমুখ কৰি বিশিষ্ট সাহিত্যিকসকল উপস্থিত, তেনেকুৱা সভাত মই জীৱনত প্ৰথমবাৰৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ, আপোনালোকে গম পায়। টেলিভিশ্যনত যিসকলে মোক দেখে এতিয়া চাগে আপোনালোকে ভাবিছে যে টিভিত দেখা মানুহটো আৰু এই মানুহটোৰ মাজত দেখোন বহুত পাৰ্থক্য। টিভিত অলপ ধুনীয়াকৈ মেকআপ চেকআপ লৈ লাইট চাইট থাকে, ধুনীয়াকৈ ওলাওঁ, গতিকে দেখিবলৈ টিভিত বগলী, আৰু এতিয়া আপোনালোকে চাগে ভাবিছে মানুহটো দেখোন কাউৰীৰ নিচিনা। গতিকে আপোনালোক হতাশাত নুভুগিব, আচল ৰূপটো এইটোৱেই। আমি টেলিভিশ্যনৰ মানুহবিলাকে মানুহক আচল ছবিটো নেদেখাওঁ, আচল ছবিটো আপোনালোকৰ মাজলৈ আহিলেহে দেখে। আজি আপোনালোকে দেখি চাগে গম পাইছে। গতিকে সেইফালৰ পৰা আপোনালোক অলপ হতাশ হ'লেও মই কথা কি ক'ম, কথাখিনি শুনাৰ পিছত যদি আপোনালোকৰ ভাল লাগে মোৰ ভাল লাগিব, আৰু যদি আপোনালোক হতাশ হয় তেনেহ'লে মই আগতীয়াকৈ আপোনালোকৰ ওচৰত মাফ খুজি থৈছোঁ। অসম সাহিত্য সভাৰ অনুষ্ঠানত মই 10 বছৰৰ বিৰতিৰ মূৰত প্ৰথমবাৰৰ কাৰণে উপস্থিত হৈছোঁ। 10 বছৰৰ বিৰতিৰ মূৰত। ইয়াৰ আগৰ বিভিন্ন অধিৱেশনতেই হওক বা কোনোবা শাখা সাহিত্য সভাৰ অধিৱেশনতেই হওক মই আমন্ত্ৰণ পাইছোঁ, নোপোৱা নহয়, কিন্তু মই উপস্থিত হোৱা নাই। কিবা কিবি কাৰণত মই যোৱা নাছিলোঁ আৰু উপস্থিত হোৱাগৈ নাছিলোঁ। কিন্তু আজি মই আপোনালোকৰ মাজলৈ এই কাৰণেই আহিছোঁ যে যিহেতু এইটো চৰচাপৰিত অনুষ্ঠিত হ'ব বুলি মই গম পাইছিলোঁ, কিন্তু ইমান বেছি ৰাস্তাটো বেয়া বা মানুহৰ ইমান যে আপোনালোক ইয়াত হিলদোল ভাঙি এনেকৈ গোট খাব মই আশা কৰা নাছিলোঁ। ইমান বেছি মানুহ হ'ব বুলি মই ভবা নাছিলোঁ। কিন্তু আহি মই দেখি মই নিজে আচৰিত হৈছোঁ যে সাহিত্য সভাৰ প্ৰতি চৰচাপৰি মানুহৰ যিটো আন্তৰিকতা হোমেন বৰগোহাঁয়ে আৰম্ভ কৰিছিল, সেই আন্তৰিকতা যে এতিয়াও পূৰা মাত্ৰাই বিদ্যমান সেই কথাটো প্ৰমাণ হৈছে। দ্বিতীয় কথা, এই অনুষ্ঠানটোত সাহিত্যৰ কিমানখিনি চৰ্চা হ'ব বা কিমানখিনি আপোনালোকক তাত্ত্বিক জ্ঞান দিব মই ভাবোঁ সেইটো ইমান ডাঙৰ কথা নহয়। ইয়াৰ যিটো মূল কাৰ্যসূচী, য'ত ইয়াত লিখা আছে এটা শব্দ সম্প্ৰীতি, এই শব্দটোহে আপোনালোকৰ বুকুত খুদিত হ'ব লাগে, যিটো মই ভাবোঁ আটাইতকৈ ডাঙৰ কথা। কাৰণ আজি আমাৰ ৰাজ্যখনত এই শব্দটোৰ ক'ৰবাত অভাৱ ঘটিছে। মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ যে একাংশ মানুহে সম্প্ৰীতিৰ ঠাইত আন এটা আপোনাৰ আৰু মোৰ মাজত বিলাই দিব বিচাৰিছে, সেইটোৱেই হৈছে সংঘাত। আৰু যিসকল মানুহে সেই সংঘাতৰ সূচনা কৰি আপোনাৰ মোৰ মাজত বিভাজন আনিব বিচাৰিছে তেওঁলোকক সকীয়াই দিয়ক এই শব্দটোৰ যোগেদি। সংঘাত নহয়, সম্প্ৰীতিহে আমি অগ্ৰাধিকাৰ দিম, আৰু সম্প্ৰীতিৰ বাণী লৈ আমি ঘৰে ঘৰে সকলো ওলাই যাম। এই অঞ্চলটোৰ যিসকল খিলঞ্জীয়া মানুহ আছে, যিসকল বংগমূলীয় মানুহ আছে, যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এটাই, আপুনি যেতিয়া জন্মগ্ৰহণ কৰিছে আপোনালোক প্ৰত্যেকেই নাঙঠ হৈ জন্মগ্ৰহণ কৰিছে। কোনেও কোনো কাপোৰ লৈ কোনো ধৰ্ম লৈ পেলাই জন্মগ্ৰহণ কৰা নাই। আপুনি যেতিয়া জন্মগ্ৰহণ কৰিছে আপুনি এজন মানুহ হিচাপে জন্মগ্ৰহণ কৰিছে। কোনো হিন্দু হৈ, কোনো মুছলমান হৈ, কোনো খ্ৰীষ্টান হৈ, কোনো বড়ো হৈ, কোনো কছাৰী হৈ আপুনি জন্মগ্ৰহণ কৰা নাই। আপুনি পৃথিৱীলৈ যেতিয়া আহিছে তেতিয়া আপুনি মানুহ হিচাপে আহিছে। তাৰপিছত আপোনাক ধৰ্মৰ প্ৰয়োজন হৈছে। কোনোবা খ্ৰীষ্টান, কোনোবা ইছলাম, কোনোবা হিন্দু, কোনোবা বেলেগ বেলেগ ধৰ্মৰ তেওঁলোক অংশীদাৰ হৈছে, সেইটো পিছত আপোনাক লাগে। ধৰ্ম কিয় লাগে? মানুহ হিচাপে যিখিনি আপুনি আধ্যাত্মিক চেতনাৰে নিজকে আগবঢ়াই নিবৰ কাৰণে, যিখিনি আপোনাৰ মন আৰু মগজুক শান্ত কৰি ৰাখিবৰ কাৰণে আমি কিবা এটাৰ যেতিয়া আশ্ৰয় লওঁ, সেইটোৱে আমাৰ ধৰ্ম। আমাৰ ৰাজ্যখনত এতিয়া ধৰ্মক লৈ শান্তিতকৈ অশান্তি বেছিকৈ বিয়পাবলৈ একাংশই চেষ্টা কৰিছে, যিটোৰ মই দুৰ্ঘুৰ বিৰোধী। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ এই সম্প্ৰীতি শব্দটোক আপোনালোকে বুকুত খুদিত কৰক। অসম সাহিত্য সভাৰ এই চৰচাপৰি আজিৰ যিখন এই সভা, এই সভাখনে অসমৰ
সকলো চৰ চাপৰি অঞ্চলৰ মানুহক এটা বাৰ্তা দিয়ক। কি বাৰ্তা? কুলধৰ শইকীয়াই যিখিনি কথা আপোনালোকৰ আগত কৈছে যে আমাৰ ভাষাটোৰ কথা কৈছে, আমাৰ সাহিত্য সংস্কৃতিৰ কথা কৈছে, আমাৰ উঠি অহা প্ৰজন্মৰ কথা কৈছে। আজি আমাৰ লোকপিয়ল আহি থকা লোকপিয়লত অসমীয়া ভাষাৰ স্থান কিমান আৰু তললৈ নামিব সেইটোক লৈ এটা আমি ভয় খাই আছোঁ। 42%ৰ পৰা গৈ আৰু বেছি তললৈ হয়তো আমি নামিমগৈ নেকি, এইটো এটা আমাৰ মনত প্ৰশ্নৰ উদয় হৈ আছে। যিখন ৰাজ্যত এটা সময়ত অসমীয়া ভাষাটোক আমি গৌৰৱেৰে কেতিয়াও প্ৰশ্নবোধক চিনৰ উদয় হ'ব নালাগিব বুলি আমি ভাবিছিলোঁ, আজি সেইখন ৰাজ্যত অসমীয়া ভাষাটোৰ মৰ্যাদাক লৈ আমি চিন্তিত হ'বলগীয়া হৈছে। আপোনালোকে ভাবক, মোৰ খোলা কথা, যদি আপোনালোকবিলাকে লোকপিয়লত অসমীয়াক যদি মাতৃভাষা বুলি নিলিখে তেনেহ'লে কিন্তু অসমীয়া ভাষা কেতিয়াও 1 নম্বৰত স্থান নাপাব। যিবিলাক মানুহে কাৰোবাক উচতাইছে, যিবিলাক মানুহে ন্যস্ত স্বাৰ্থৰ কাৰণে ৰাজনীতিৰ পাশা খেলত পৰি পেলাই আপোনাক মোক পণবন্দী কৰি নিজৰ অভিষ্ট সিদ্ধি কৰিব বিচাৰিছে, সেইবিলাক মানুহক আপোনালোকে প্ৰত্যুত্তৰ দিব লাগিব যে আমি ইয়াত হালে হিমজুৱে জন্মগ্ৰহণ কৰিছোঁ আৰু আমাৰ ৰাজ্যখন অসম আৰু আমি প্ৰত্যেকেই অসমীয়া। পিছত আপুনি কিবা কিবি হৈছে, কোনোবা কছাৰী হৈছে, কোনোবা মিচিং হৈছে, কোনোবা দেউৰী, কোনোবা খামতি, কোনোবা বংগমূলীয়, যিয়ে নহওক আপোনালোক যিমানবিলাক আমি জনগোষ্ঠী আছোঁ আমি বৃহত্তৰ অসমীয়া জাতি, আৰু অসমীয়া জাতিৰ ঠাল হিচাপে এটা এটা সুকীয়া পৰিচয় সকলোৱে থাকে, সেইটো থাকিবই। সেই মাতৃভাষা গ্ৰহণ কৰি সেই মাতৃভাষাৰ আপুনি বিকাশ কৰিব লাগিব, নিজৰ ভাষাটোক আপুনি ভাল পাব লাগিব। কিন্তু মনত ৰাখিব, আপুনি যেতিয়া এই অসমখনত আছে তেনেহ'লে আপুনি নিজকে প্ৰথম অসমীয়া বুলি চিনাকি দিবই লাগিব। আমি ভাৰতত যেতিয়া থাকোঁ আমি ভাৰতীয়, অসমৰ প্ৰেক্ষাপটত আমি অসমীয়া। আমি যদি দৰঙৰ প্ৰেক্ষাপটত আমি চাওঁ তেনেহ'লে ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে। মঙলদৈ জিলাখনত দৰঙৰ যিবিলাক লোক পুৰণি ঐতিহ্য বহন কৰা যিবিলাক কলা সংস্কৃতি এতিয়াও ধৰি ৰখা লোক আছে, তেওঁলোকৰ মাজত কোনোবা ৰাজবংশী আছে, কোনোবা থলুৱা মুছলমান অসমীয়া মুছলমান আছে, কোনোবা বংগমূলীয় মুছলমান আছে, কোনোবা বড়ো আছে, কোনোবা কছাৰী আছে, কোনোবা তিৱা আছে, বিভিন্ন জাতি জনগোষ্ঠী থাকিব পাৰে। আৰু সেইমতে তেওঁলোকৰ সেই স্বকীয় যিখিনি বৈশিষ্ট্য, সাহিত্য সংস্কৃতিৰ যিটো উত্তৰণ সেইটো থাকিব পাৰে। কিন্তু সামগ্ৰিকভাৱে আপোনালোক এখন বৰ অসমৰ সন্তান আৰু আপোনালোকে সেই চিন্তাৰে নিজকে আগবঢ়াই লৈ যাব লাগিব। মই কিয় কৈছোঁ, আজি ধৰক বিভিন্ন সময়ত বিতৰ্ক হয়, কোনোবাই এটা বিশেষ লেবেল লগাই দিব বিচাৰে। কোনটো কথা? এই যে মিয়া কবিতা বুলি মাজতে এটা বিতৰ্ক হৈছিল, সেই কাণ্ডটোক লৈ মানুহৰ মাজত কোনোবাই শ্ৰেণী বিভাজন কৰিব বিচাৰিছে। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই, কোনোবাই ষড়যন্ত্ৰ কৰি কাৰোবাক উচতাই দিলেই আমি কেতিয়াও তাত ভৰি দিব নালাগিব। আমি সকলো সজাগ আৰু সচেতন হ'ব লাগিব। আপোনালোক ইয়াত আজি কিয় গোট খাইছে মই জানো, ইয়ালৈ অসম সাহিত্য সভাৰ সভাপতি আহিব বুলি এই অঞ্চলটোত প্ৰচাৰ চলাইছে, গুৱাহাটীৰ পৰা বিভিন্ন মানুহ আহিব বুলি আপোনালোকৰ এই অঞ্চলটোত প্ৰচাৰ চলাইছে, আৰু আপোনালোকে তেওঁলোকক ওচৰৰ পৰা চাবলৈ আৰু তেওঁলোকৰ মুখৰ কথাখিনি শুনিবৰ কাৰণে দহবন কাটি কৰি আপোনালোকে ইয়াত গোট খাইছে। আপোনালোকৰ লক্ষ্য সেইটোৱেই। কিন্তু তাৰ লগে লগে আপোনালোকৰ একাংশ মনৰ মাজত ক'ৰবাত কিন্তু ইয়াত 2 একৰ ভয় আৰু শংকা এটা আছে, ভয় আৰু শংকা এটা আছে। যিমানেই আপোনালোকে মিলি যাবলৈ চেষ্টা কৰিছে, একাংশ মানুহে আপোনালোকক সেই মিলি যাবলৈ দিব বিচৰা নাই, যিটোৰ কাৰণে আপোনালোকৰ ক'ৰবাত ভয় আছে আৰু শংকা আছে। মই আপোনালোকক কওঁ শুনক, আমাৰ সেইসকল মানুহে সংঘাত সৃষ্টি কৰিব বিচাৰে যিবিলাকৰ ন্যস্ত স্বাৰ্থ থাকে। কুলধৰ শইকীয়া বা ইয়াৰ দেৱেন বসুমতাৰী বা ইয়াৰ মালাকাৰ ছাৰৰ কোনো ন্যস্ত স্বাৰ্থ নাই। তেখেতসকলে ইয়ালৈ আহিছে সম্প্ৰীতিৰ বাণী বিলাবলৈ, কাৰণ আমি সকলো একগোট হৈ থাকিব লাগিব। এই হাতখনৰ 5টা আঙুলি যেতিয়া থাকিব, আমি যদি মুঠি মাৰোঁ তেতিয়াহ'লে আমাৰ এই মুঠিটো মজবুত হ'ব। যদি আমি এটা আঙুলি ইয়াৰ পৰা বাদ দিওঁ বা যিকোনো আঙুলি, বুঢ়া আঙুলিটোৱে হওক বা আমি তৰ্জমা আঙুলি বা কেঁহা আঙুলি আমি যিটো বাদ দিব বিচাৰোঁ, তেনেহ'লে এই মজবুত নহ'ব, হাতৰ মুঠিটো মজবুত নহ'ব। গতিকে মোৰ কথা হ'ল, অসমত যিমানবিলাক জাতি জনগোষ্ঠী আছে, যিমানবিলাক খিলঞ্জীয়া ভূমিপুত্ৰ বা বংগমূলীয় মানুহ যিমানেই নাথাকক কিয়, সকলোকে লৈ আমি একগোট হ'ব লাগিব আৰু এই মুঠিটো মজবুত কৰিব লাগিব, তেতিয়াহে আমাৰ এই হাতৰ মুঠিটো মজবুত হ'ব। কিন্তু তাৰ লগে লগে মই আপোনালোকক এটা কথা ক'ম, চৰ চাপৰিবিলাকৰ যিটো অৱস্থা, আমাৰ চৰকাৰবিলাকে যিবিলাক গুৰুত্ব দিব লাগিছিল,
দুৰ্ভাগ্যজনকভাৱে আজি স্বাধীনতাৰ এই 70 বছৰৰ পিছতো যি ধৰণৰ উন্নয়ন আৰু বিকাশ হ'ব লাগিছিল সেইবিলাক নহ'ল। চৰ চাপৰিৰ একাংশ মানুহক কোনোবা ৰাজনৈতিক দলে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে বিগত সময়ছোৱাত। তাৰ মই ভাবোঁ অৱসান ঘটিব লাগে। আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই যে আপোনালোকেও কোনোবা এটা ৰাজনৈতিক দলৰ অকল লেবেল মৰা ভোট বেংক হৈ নাথাকিব। কোনোবা মানুহক অকল নিৰ্বাচনী বৈতৰণি জিকাবৰ কাৰণে আপোনালোকে ভোটটো দি পেলাই দায়িত্ব সামৰিলে নহ'ব। সেইবিলাক মানুহক জবাবদিহি কৰক। ইয়াৰ ৰাস্তা ঘাট, ইয়াৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা, এই অঞ্চলৰ স্বাস্থ্যৰ কিমান উন্নয়ন সাধন হ'ল বিগত সময়ত, আৰু আহি থকা সময়ত তেওঁবিলাকে এইবিলাকক উন্নয়ন কৰিবলৈ নকৰে। কথা দি কথা ৰাখিব নাৰাখে। ইয়ালৈ অহা ৰাজনীতিকবিলাকক আপোনালোকে সেইবিলাকো কওক। সাহিত্য সভাৰ মঞ্চত কোনোবাই হয়তো ক'ব যে ৰাজনীতিকৰ কথা কিয় কৈছে। এইকাৰণেই কৈছোঁ, এই অঞ্চলটোলৈ মই আকৌ দ্বিতীয়বাৰৰ কাৰণে অহাৰ সুযোগ তেনেকৈ নাপাবও পাৰোঁ। এনেকৈ আপোনালোক বিশাল জনসমুদ্ৰ ইয়াত গোট নাখাবও পাৰে। সেইকাৰণে সাহিত্য, সংস্কৃতি, ৰাজনীতি সকলোখিনি কথা এখন সভাত কেতিয়াবা কোৱাটো জৰুৰী। সাহিত্যই সদায় সম্প্ৰীতিৰ বাণীয়েই বিলায়। গল্প, উপন্যাস, কবিতাই কেতিয়াও সংঘাত সৃষ্টি নকৰে। আমাৰ মাজত মানুহক মানুহ কৰে। আমি মানুহবিলাক চিন্তা শক্তিৰে যেতিয়া আগুৱাই যাওঁ, যিবিলাক আমাক বৌদ্ধিক শক্তিৰ প্ৰয়োজন, সেই বৌদ্ধিক শক্তিৰে কচৰত হয় এই সাহিত্যৰ মেলাত, সাহিত্য সভাত। আজি আপোনালোক সেইকাৰণে ইয়ালৈ আহিছে, দুটামান ভাল কথা শুনিব, সাহিত্যৰ সন্দৰ্ভত কিবা নতুন যিবিলাক ইয়াৰ ল'ৰা ছোৱালী তেওঁলোকৰ লিখা বা কবিতা এটা পাঠ কৰিব। এই ধৰণৰ এক পৰিৱেশ ইয়াত হ'ব। কিন্তু সামগ্ৰিকভাৱে সাহিত্য চৰ্চা কৰিবলৈতো আপোনাক এটা সুস্থ পৰিৱেশ লাগিব। আপোনাৰ মন আৰু মগজুটোতো ঠিক হৈ থাকিব লাগিব। সামগ্ৰিক পৰিৱেশটো যদি অশান্তিময় হয়, আপুনি কেনেকৈ সাহিত্য চৰ্চা কৰিব? আপুনি ঘৰলৈ গৈ যদি মগজুটোত 12-10টামান এটা টেনশ্যন লৈ আপুনি কিতাপ এখন পঢ়িবলগীয়া হয়, কিবা এটা লিখিবলগীয়া হয়, আপুনি কেতিয়াও সুস্থ হৈ সেইটো কৰিব নোৱাৰিব, শান্তিত লিখিব নোৱাৰিব, কিতাপখন ভালকৈ পঢ়িব নোৱাৰিব। সেইকাৰণেই আপোনাক এটা শান্তিৰ পৰিৱেশো দৰকাৰ। মই সেই অনুৰোধটোৱে আপোনালোকক কৈছোঁ। আৰু আগত যিহেতু নিৰ্বাচন আহি আছে, আমাৰ সমাজখনক এতিয়া 35-65ৰ নামত ভাগ কৰি দিব বিচৰা হৈছে, যিটো মই দুৰ্ঘুৰ বিৰোধী। আপোনালোক কোনো সেইবোৰ 65-35ত বিশ্বাস নকৰিব। আপোনালোক মানুহ, আৰু আপোনালোকে মানুহ হৈ জীয়াই থাকিব। ধৰ্মৰ ফালৰ পৰা আপোনালোক কোনোবাই ইছলাম গ্ৰহণ কৰিব পাৰে, কোনোবাই হিন্দু গ্ৰহণ কৰিব পাৰে, সেইটো আপুনি ঘৰত কৰিব, তাৰ বাহিৰে বেলেগত হ'ব নোৱাৰে। সকলো সম্প্ৰীতিৰে আমি জীয়াই থাকিবই লাগিব। একেখন ব্ৰহ্মপুত্ৰৰ পাৰত কি মিচিং, কি বংগমূলীয় মানুহ, কি দেউৰী, যিমানবিলাক জনগোষ্ঠীৰ লোক আছে, তেনেকৈ সদায় সম্প্ৰীতিৰে থাকিবই লাগিব। আপোনালোকৰ প্ৰতি মোৰ সেই অনুৰোধ। দ্বিতীয় কথা, সাহিত্য সভাৰ বিৰুদ্ধে এটা বদনাম আছে। সাহিত্য সভাই কিছুমান কাম আৰম্ভ কৰে আৰু সেই ধাৰাবাহিকতাটো ধৰি নাৰাখে। এটা সময়ত হোমেন বৰগোহাঁয়ে চৰ চাপৰিত প্ৰথম এই সাহিত্য সভাৰ এনেধৰণৰ চৰ চাপৰি মানুহৰ সাহিত্যৰ বিকাশৰ কাৰণে, মানুহখিনিৰ মাজত সম্প্ৰীতিৰ বাণী বিলাবৰ কাৰণে প্ৰথমটো উদ্যোগ লৈছিল। কলগাছিয়াৰ সেই অধিৱেশনৰ কথা অসমৰ সকলো মানুহে গম পায়। আন 10খন জিলাত হোৱা সাহিত্য সভাতকৈ কলগাছিয়া সাহিত্য সভাই সেই সময়ত অনন্য নজিৰ সৃষ্টি কৰিছিল কাৰণেই বৌদ্ধিক জগতত সেই সময়ত ব্যাপক চৰ্চা হৈছিল কলগাছিয়া সাহিত্য সভাৰ কথা। চৰ চাপৰিত আৰম্ভ হোৱা সেই সাহিত্য সভাৰ পৰিৱেশে পৰৱৰ্তী সময়ত চৰ চাপৰিৰ পৰা বহুত সাহিত্যিক সৃষ্টি কৰাইছে। কোনোবা গল্পকাৰ ওলাইছে, কোনোবা ঔপন্যাসিক ওলাইছে, কোনোবা নাট্যকাৰ ওলাইছে, কোনোবা কবি ওলাইছে, বিভিন্ন বৌদ্ধিক জগতৰ মানুহ সৃষ্টি হৈছে। যিটো উৎসাহ, যিটো প্ৰেৰণা, পৰৱৰ্তী সময়ত সেই ধাৰাবাহিকতাটো অসম সাহিত্য সভাই ধৰি ৰাখিব নোৱাৰিলে। ইয়াত ডক্টৰ কুলধৰ শইকীয়া ডাঙৰীয়া আছে, যিহেতু অসম সাহিত্য সভাৰ সভাপতি। তেখেতৰ সন্মুখতে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আজি আপোনালোক যেনেকৈ ইয়াত এই চৰ চাপৰিৰ লোকসকল ইয়াত গোট খাই সাহিত্য সভাৰ যাত্ৰাত এক নতুন মাত্ৰা প্ৰদান কৰিলে, মই ভাবোঁ হোমেন বৰগোহাঁইৰ পিছত আজিৰ এই কুলধৰ শইকীয়াৰ নেতৃত্বত নতুনকৈ এক জাগৰণ হ'ব চৰ চাপৰিত, যিটোৰ আজি শুভ আৰম্ভণি হৈছে বুলি আমি ধৰিব পাৰোঁ। আপোনালোকে হাত চাপৰি মাৰিছে, মোৰ ভাল লাগিছে। কিন্তু মই এইটো ইয়াত প্ৰধান সম্পাদকো আছে বা আন সাহিত্য সভাৰ যিসকল বিষয়ববীয়া ইয়াত গোট খাই আছে, দৰং জিলাৰ সাহিত্য সভাৰ যিসকল বিষয়ববীয়া ইয়াত গোট খাই আছে, তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ এইটোৱেই, এই হাত চাপৰিৰ মূল্য তেতিয়াহে থাকিব যেতিয়া মই আশা কৰা কথাখিনি বাস্তৱ ৰূপ পাব। আহি থকা সময়ত আমি সংবাদ মাধ্যমে সেই খবৰবিলাক দেখিবলৈ পাব লাগিব যে সঁচাই কুলধৰ শইকীয়াইও চৰ চাপৰি মানুহৰ মাজত সাহিত্য সভাক আৰু এটা নতুন মাত্ৰা দিলে।
পৰৱৰ্তী আজি যেনেকৈ মাইক্ৰফোনৰ সন্মুখত মই হোমেন বৰগোহাঁই ছাৰৰ নামটো লৈছোঁ, ঠিক একেদৰে মই বিচাৰিম আজিৰ পৰা 10 বছৰৰ পিছত কুলধৰ শইকীয়া ছাৰৰ নামটো মই আকৌ এবাৰ তেনেকৈ ল'ব পাৰোঁ যে হোমেন বৰগোহাঁইৰ পিছত সঁচা অৰ্থত চৰ চাপৰি মানুহৰ সাহিত্যৰ বিকাশৰ কাৰণে কুলধৰ শইকীয়াই এটা নেতৃত্ব লৈছিল, কাম কৰিছিল। তেতিয়াহে আপোনালোকৰ হাত চাপৰিৰ মূল্য থাকিব। তৃতীয় কথা, আপোনালোক বহু ক্ষেত্ৰত পিছপৰা, বিভিন্ন কাৰণত। ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণেই হওক, স্বাস্থ্য, শিক্ষা, সা সুবিধাবিলাক নোপোৱাৰ কাৰণে হওক পিছপৰা। বিশেষকৈ যিসকল ইয়াত বংগমূলীয় মানুহ আছে, মই আপোনালোকৰ প্ৰতি খোলাকৈ এটা অনুৰোধ, শ্ৰম কৰে আপোনালোকে, বহুত ত্যাগ কৰে, কিন্তু তাৰপিছতো আপোনালোকে স্বীকৃতি নাপায়। আপোনালোকে ইয়াত এতিয়া যিবিলাক গোমধানৰ খেতি কৰিছে বা ইয়াত বেঙেনা বা যিবিলাক আমাৰ শাক পাচলিৰ খেতি কৰিছে, এইখিনি আপোনালোকৰ অৰ্থনৈতিক ভেটিটো মজবুত কৰাত সহায় কৰে। কোনোবাই এইখিনি কৰিবলৈ যাওঁতে অসৎ পথৰ কেতিয়াবা হয়তো আশ্ৰয় লয় বা অসৎ পথ এটাৰ অৱলম্বন কৰে, কিন্তু সেই বুলি গোটেই কৃষক চামটোক বদনামী কৰি দিয়া হ'ব, কিন্তু সেইটো হ'ব নোৱাৰে। এতিয়া যেনেকৈ কোনোবাই দলগাঁও বা এই বা মাছবাটৰ চব্জিক লৈ পেলাই ৰাজহুৱাকৈ কৈ দিছে এইবিলাক খাই পেলাই মানুহৰ বেমাৰ হৈছে, কিডনী চিডনী ফেইল হৈছে, এইবিলাক কথা ৰাজহুৱাকৈ কৈ দিছে। সেই বদনামৰ ভাগি আপোনালোক হ'ব নালাগিব। কিন্তু আপোনালোকে নিজে যিখিনি খাইছে আনকো সেইখিনি খুওৱা, সেই ব্যৱস্থাটো যিটো সঁচা আন্তৰিকতা, সেই আন্তৰিকতাটো আপোনালোক থাকিব লাগিব। মই কিয় কৈছোঁ যে এই ধৰণৰ পিছপৰা অঞ্চলবিলাকত যিবিলাক বদনাম আছে, ইয়াত কিছুমান ধৰক এতিয়া সাংস্কৃতিক অনুষ্ঠানৰ নামত কেতিয়াবা আমি দেখোঁ চৰ চাপৰিত বাহিৰৰ পৰা কিছুমান মানুহ আনি পেলাই অদ্ভুত ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছে, এটা বেলেগ ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সেইটো কেতিয়াও হ'ব নালাগে। যি উদ্যোক্তা, সেই উদ্যোক্তাবিলাকক আপোনালোকে নজৰ দিব লাগিব। আপোনালোকে খবৰদাৰ কৰিব লাগিব যে এইবিলাক আমাৰ সংস্কৃতি নহয়, এইবিলাক ইয়াত বিলাব নোৱাৰিবা। আজি যদি চাওক, কুলধৰ শইকীয়া এইখন মঞ্চৰ আজি মুখ্য অতিথি, বাকীসকল আছেই। দিনৰ ভাগত এই পৰিৱেশটো হৈছে, ৰাতিলৈ যদি আমি যোৱাৰ পিছত ইয়াত যদি আপোনালোকে সাংস্কৃতিক অনুষ্ঠানৰ নামত তাণ্ডৱ নৃত্য নাচে আৰু সেই নৃত্য যদি ভাইৰেল হৈ যায়, তেনেহ'লে আপোনালোক অকল বদনামী নহ'ব, বদনামী হ'ব কুলধৰ শইকীয়া, ইয়াত মঞ্চত বহা প্ৰত্যেকগৰাকী ব্যক্তি। ময়ো বদনামী হ'ম। ৰাতিৰ অনুষ্ঠানটোৰ কাৰণেতো মই দায়ী নহয়, ৰাতিৰ অনুষ্ঠানটোৰ কাৰণেতো কুলধৰ শইকীয়া, দেৱেন বসুমতাৰী বা থানেশ্বৰ মালাকাৰ জগৰীয়া নহয়। আমি দিনতহে আহিছিলোঁ। ৰাতিলৈ যদি আপোনালোকে চৰ চাপৰি মানুহক মনোৰঞ্জন দিয়াৰ নামত ইয়াত যদি অশ্লীল নৃত্য নাটিকা এসোপা দেখুৱায়, তেনেহ'লে তাৰ কাৰণে আমি দায়ী হ'ম নেকি? নহওঁ দায়ী। তাৰপিছতো আপোনালোকক কওঁ, সেই ধৰণৰ পৰিৱেশ কেতিয়াও যাতে এনেধৰণৰ অনুষ্ঠানত হ'ব নোৱাৰে। কি সাহিত্য সভাৰ মঞ্চই হওক, আন কিবা সাংস্কৃতিক অনুষ্ঠানেই হওক, চৰ চাপৰিত সেই যিবিলাক সংস্কৃতিৰ নামত অপসংস্কৃতিৰ কোনোবাই পোহাৰ মেলি আছে, সেইবিলাকো বন্ধ হ'ব লাগে। 2 নম্বৰ, এই যে আপোনালোক যিসকল মই ক'লোঁ বৰ শিক্ষা দীক্ষাত একাংশ মানুহ আগবাঢ়ি গৈছে আৰু আগবাঢ়ি গৈ তেওঁলোক ইয়াৰ পৰা বাহিৰলৈ গুচি গৈছে, গুৱাহাটীলৈ বা মঙলদৈ টাউনলৈ গুচি গৈছে, এই চৰত থাকিব নিবিচাৰে। তাৰপিছতো একাংশই শ্ৰম কৰি কষ্ট কৰি এই চৰতেই জীৱন কটাব বিচাৰিছে, যিমানলৈকে পাৰিছে পঢ়িছে, আনকো পঢ়ুৱাইছে। তাৰপিছত আপোনালোকৰ এটা দায়িত্ব আছে। বিশেষকৈ বংগমূলীয় মানুহখিনিৰ এটা বদনাম আছে যে আপোনালোকে জনসংখ্যা নিয়ন্ত্ৰণত গুৰুত্ব নিদিয়ে, যিটোৰ কাৰণে একাংশ মানুহৰ দৃষ্টিত এই জনসংখ্যাৰ যিটো বিস্ফোৰণ, য'ত অনবৰতে এটা বিদেশীৰ লেবেল লাগি থাকে। ইয়াত কোনোবা যদি বিদেশী আছে নেকি কওক আপোনালোকে? মই নাভাবোঁ যে ইয়াত কোনোবা বাংলাদেশৰ বিদেশী আছে, মই নাভাবোঁ। এই মঞ্চখনত অন্ততঃ কোনোবা বাংলাদেশৰ বিদেশী সোমাই আছে এই বুলি মই নাই ভবা, মই খোলাকৈ কৈছোঁ আপোনালোক। কিন্তু তাৰপিছতো কোনোবাই সেই লেবেলটো লগাই দি কিছুমান কথা কয়, কিছুমান কাম কৰে, আৰু সেই কাম কৰিবলৈ সুযোগটো, সেই কথা ক'বলৈ সুযোগটো কোনে দিয়ে? এই আপোনালোকৰ মাজৰ একাংশ মানুহে দি দিয়ে। মই খোলাকৈ কথাটো কৈছোঁ, বেয়া নাপাব। কিয়? এই কথাবিলাকো আপোনালোকে চিন্তা কৰিব লাগিব। যিবিলাক বদনাম আছে, সেই বদনামবিলাক নাইকিয়া কৰিব পাৰিব লাগিব। চৰত যিবিলাক বেলেগ ধৰণৰ কাৰচাজি কিছুমান হয়, কাম কাজবিলাক হয়, সেই কাম কাজবিলাক হ'বলৈ দিব নালাগিব। সেইবিলাক বন্ধ কৰিব লাগিব, আৰু তাৰ দায়িত্ব কোনে ল'ব লাগিব? আপোনালোকে। যিসকল ইয়াত ডেকা বন্ধু আছে, তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ, তোমালোক শিক্ষিত, তোমালোকে পঢ়া শুনা কৰিছা, তোমালোকৰ মা দেউতাক তোমালোকে নিজেই বুজাব লাগিব। আৰু যিসকল নিজেই এতিয়া মাক দেউতাক হৈছে, তোমালোকেও নিজে বুজি পাব লাগিব যে যিটো এজনী কম বয়সত যেতিয়া ছোৱালী বিয়া হয়, তাই 3-4টা সন্তান জন্ম দিয়াৰ পিছত
স্বাভাৱিকতেই কম বয়সতে বিয়া হোৱাৰ কাৰণে তেওঁ শাৰীৰিক অৱস্থাটো ভাল নহ'ব, কিন্তু তাৰ পিছত বহুত মানুহে 2জনী 3জনীলৈকে পিছত মহিলাক বিয়া পাতে। এই কাৰবাৰবিলাক বন্ধ হ'ব লাগে। আল্লাই দিয়া দান বুলি আপোনালোকৰ যিটো বিশ্বাস, কোনোবা ধৰ্মীয় গুৰুৱে যিটো কৈ দিয়ে, এইবিলাক বন্ধ হ'ব লাগে। জনসংখ্যা নিয়ন্ত্ৰণ হ'বই লাগিব, নহ'লে সেই বদনামটো আপোনালোকে লৈ থাকিব। আজি 9খন জিলাৰ পৰা 11খন জিলাত মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বহুত মানুহ আতংকিত হৈছে আৰু কৈছে যে গোটেইগাল বিদেশী সোমাই গৈছে, সেইকাৰণে জনসংখ্যাৰ বিস্ফোৰণ হৈছে। মই নাভাবোঁ কোনোবা বাংলাদেশৰ পৰা আহি লাখে লাখে মানুহ সোমাই গৈছে বুলি কৈ পেলাই জনসংখ্যাৰ বৃদ্ধি হৈছে, মই নাভাবোঁ। মই ভাবোঁ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বংগমূলীয় মানুহখিনিৰ যিটো সজাগ আৰু সচেতনতা থাকিব লাগিছিল, সেইখিনি নথকাৰ কাৰণেই তেওঁলোকৰ অবাধ জন্ম নিয়ন্ত্ৰণটো অটুট থকাৰ কাৰণেই জনসংখ্যাৰ মহা বিস্ফোৰণ হৈছে বহু এই চৰ চাপৰিবিলাকত, আৰু তাৰ বদনামৰ ভাগ ল'ব লগা হৈছে গোটেই জনগোষ্ঠীটোৱে। কিছুমান মানুহৰ ভুলৰ কাৰণে গোটেই জনগোষ্ঠীটোৱে বদনামৰ ভাগ লৈছে, সেইটো হ'ব নালাগে। ছোৱালীবিলাকক অলপ পঢ়া শুনা কৰাৰ পিছত আপোনালোকে আৰু নপঢ়ুৱাই, ভুল। ছোৱালীবিলাক অকল সন্তান জন্ম দিয়া যন্ত্ৰ নহয়, মনত ৰাখিব। তেওঁলোকো মানুহ। ল'ৰাটোক যদি পঢ়ুৱাইছে আপোনালোকে ছোৱালীবিলাককো পঢ়ুৱাবই লাগিব। তাইকো সুশিক্ষিত কৰক, তাইকো মানুহ কৰক, তাইও এটা সপোন আছে। সেইকাৰণে মই আপোনালোকৰ প্ৰতি অনুৰোধ, আমাৰ চৰ চাপৰি মানুহবিলাকে অকল ল'ৰাক পঢ়াব বিচাৰে, ছোৱালীবিলাকক অলপ পঢ়োৱাৰ পিছত তাইক আৰু বেলেগলৈ বিয়া দি দিব বিচাৰে, ভুল। তাইকো সুশিক্ষিত কৰক, তাইও এটা মন আছে, তাইও এটা মগজু আছে। সেই চিন্তাখিনি আপোনালোকে কৰিব লাগিব আৰু আপোনালোকে সেই দিশত আগবঢ়াই দিব পাৰিব লাগিব। এই আন্তৰিকতা প্ৰদৰ্শন কৰক, নতুবা আপোনালোকে বাৰে বাৰে কিন্তু কিছুমান বদনাম লৈ থাকিবই লাগিব। কিছুমান মানুহৰ ভুলৰ কাৰণে গোটেই জনগোষ্ঠীটো যুগ যুগলৈ বদনামী হৈ থাকিব, এইটো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আপোনালোকৰ প্ৰতি অনুৰোধ, য'ত ভুল আছে সেই ভুলখিনি আপোনালোকে সংশোধন কৰক। শিক্ষা স্বাস্থ্যৰ প্ৰতি যিটো গুৰুত্ব, সেই গুৰুত্বটো দিয়ক। এই যে স্বাস্থ্যৰ ক্ষেত্ৰত দূৰত হ'লেও আপোনালোকে চিকিৎসকৰ কাষলৈকে যাব, ইয়াত বেজালি কৰি পেলাই অনৰ্থক কিছুমান কাম কাজ নকৰিব। আপোনালোকে বিশ্বাস কৰে কিছুমান, মই জানো বদৰুদ্দিন আজমলৰ নিচিনা মানুহৰ এইটো জৰা ফুকা কৰা পানী বিলোৱাৰ মই দেখিছোঁ নিজে। সেইবিলাক বন্ধ হ'ব লাগে। এতিয়া জৰা ফুকা কাৰবাৰ এই বিজ্ঞানৰ যুগত চলিব নালাগে। আপোনালোকে ইয়াত দূৰত থাকিলেও আপোনালোকে তালৈ যাওক, আৰু আপোনালোকৰ ওচৰত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নাই যদি এই যে নিৰ্বাচনবিলাক আহে, ইয়ালৈ যে নেতাবিলাক আহে, বাধ্য কৰাওক যে এখন ইয়াত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আপুনি দিম বুলি কথা দিয়ক, দিব লাগিবই, বাধ্য কৰক। সেইকাৰণেই কৈছোঁ, বিজ্ঞান মনস্কতাৰে আপোনালোক আগবাঢ়ক। শিক্ষা স্বাস্থ্য এই দুটাত সৰ্বাধিক গুৰুত্ব দি আগবাঢ়িলেহে আপোনালোকৰ বাকীবিলাকৰ উন্নতি হ'ব। স্বাস্থ্য যদি ভাল নহয়, শিক্ষাৰ পোহৰ যদি আপুনি ভালকৈ নাপায়, কেনেকৈ আপুনি সাহিত্য চৰ্চা কৰিব? সাহিত্য সভাৰ সভাপতি আহি ইয়াত আমূল পৰিৱৰ্তন কৰি দিব নোৱাৰে, কথাখিনি ক'বহে পাৰে, এটা পৰিৱেশ তৈয়াৰ কৰি দিব পাৰে। দেৱেন বসুমতাৰী, থানেশ্বৰ মালাকাৰ, পৃথ্বীৰাজ ৰাভাই আপোনালোকক কথা কৈ পেলাই উদ্বুদ্ধ কৰিব পাৰিব, কিন্তু বাকী পৰিৱেশখিনি কোনে তৈয়াৰ কৰিব? এই আপোনালোকে তৈয়াৰ কৰিব লাগিব। আপোনালোকে সেইখিনি ধৰি ৰাখিব পাৰিব লাগিব, আপোনালোকে সেইখিনি আগবঢ়াই নিব পাৰিব লাগিব, আৰু তাৰ কাৰণে কাৰোবাক আপোনালোকে বাধ্য কৰাব লাগিব, আৰু কেতিয়াবা নিজেই তাৰ উদ্যোগ ল'ব লাগিব। আজি মই ভাবোঁ আপোনালোক এনেকৈ ইমান মানুহখিনি যে গোট খাইছে, এটা আন্তৰিকতা আছে। অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আপোনালোকৰ এটা আন্তৰিকতা আছে। আপোনালোকে কেতিয়াও নিজকে, মই ভাবোঁ, অসমীয়া নহয় বুলি কেতিয়াও নাভাবে, ভাবে জানো? কেতিয়াও নাভাবে। গতিকে আপোনালোকে অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে, আপোনালোকে শ্ৰীবৃদ্ধিৰ কাৰণে চেষ্টা কৰা মানুহ। সেইকাৰণে আপোনালোক ইয়াত আজি এনেকৈ গোট খাইছে সাহিত্য সভাৰ সভাপতি অহাৰ কাৰণে। মই আৰু বেছি কথা নকওঁ, প্ৰায় 20 মিনিট 25 মিনিট সময় হ'ব হ'ল কথা কোৱাৰ। মই আপোনালোক যিহেতু ইয়াৰ মানুহখিনি শ্ৰমজীৱী মানুহ, মই আপোনালোকক এটা উপহাৰ দিব বিচাৰোঁ। এটা কবিতা মই আপোনালোকক উপহাৰ হিচাপে দিম। কবিতাটো মোৰ এগৰাকী সহকৰ্মী, এতিয়া তেওঁ আমাৰ টেলিভিশ্যনত নাই, বশিষ্ঠদেৱ ফুকন, তেওঁ লিখিছিল। আপোনালোক এই মই আহি থাকোঁতে দেখিছোঁ গোটেই মানুহবিলাকে যে ইমান কষ্ট কৰি আছে, খেতিৰ লগত জড়িত, গোটেই মানুহখিনিতো কৃষক, ইয়াৰ গৰিষ্ঠ সংখ্যক মানুহ যিহেতু কৃষক, সেই কৃষকৰ প্ৰতি শ্ৰদ্ধা জনাই তেনেকুৱা এটা কবিতাই মই আপোনালোকৰ আগত পাঠ কৰি মই ইয়াৰ পৰা বিদায় মাগিম। মোৰ পিতাই খেতিয়ক বাবেই মই সুখী, কবিতাটোৰ শিৰোনাম। বশিষ্ঠদেৱ ফুকনে লিখিছিল কবিতাটো। মোৰ পিতাই খেতিয়ক, মোৰ পিতাই
খেতিয়ক আৰু সেইবাবেই মই সুখী। লাগ বুলিলেই মোৰ পিতায়ে সাজি দিব নোৱাৰে আশ্চৰ্যৰ সৌধ। মোৰ পিতাই খেতিয়ক আৰু সেইবাবেই মই সুখী। লাগ বুলিলেই মোৰ পিতায়ে সাজি দিব নোৱাৰে প্ৰাচুৰ্যৰ সৌধ, বিচাৰিলেই পিধাই দিব নোৱাৰে আভিজাত্যৰ পোচাক, দিব নোৱাৰে বিলাসী গাড়ী, অথবা হাতত তুলি দিব নোৱাৰে আলাউদ্দিনৰ চাকি, টেবুলৰ তলেদি খেলা কৌশলী খেলেৰে পিতায়ে মোক পাৰ কৰাব নোৱাৰে অনিশ্চয়তাৰ সাগৰ। পিতাই নাই কোনো বেংক বেলেঞ্চৰ জোলনা, যি জোলনাত দুলি পাৰ হ'ম মই অভাৱৰ বৈতৰণি। কাৰণ মোৰ পিতাই এজন খেতিয়ক। মাটি মানুহ আৰু শইচেই যাৰ একমাত্ৰ ঠিকনা। তামৰঙী বুকুত যি অনবৰতে কঢ়িয়াই ফুৰে এটি চৰাই চুবুৰী, চনপৰা পথাৰৰ বুকুত যিয়ে আঁকিব পাৰে সপোন সোণোৱালী। মোৰ পিতায়ে নাজানে গোলকীকৰণৰ কথা, নাজানে ডিজিটেল ইণ্ডিয়াৰ কথা, নিউটনৰ গতিসূত্ৰ অথবা আইনষ্টাইনৰ আপেক্ষিকতাবাদ। তেওঁৰ বাবে এইবোৰ অবুজ সাঁথৰ। আজীৱন দুখৰ বুজাই কঙা কৰা এজন সৰ্বশান্ত মানুহ তেওঁ নাজানে মাৰ্ক্সবাদৰ কথা, নাজানে তেওঁ লেনিনবাদৰ কথা। ইচ্ছা কৰিলেই তেওঁ পঢ়িব নোৱাৰে ইলিয়াড অথবা ওডিচি, পঢ়িব নোৱাৰে ডান্টেৰ ডিভাইন কমেডি। তেওঁ নাজানে নেৰুদা অথবা হিৰুদাৰ কথা, নাজানে পল ৰবচন অথবা ভিঞ্চিৰ গোপন ব্যথা। কাৰণ মোৰ পিতাই এজন খেতিয়ক। আনৰ সুখত সুখী, আনৰ দুখত দুখী হোৱা মোৰ পিতাই এজন তেনেই সাধাৰণ মানুহ। ধুমুহাৰ মাজতো বটবৃক্ষৰ দৰে থিয় দিবলৈ শিকোৱা এজন নিৰক্ষৰ মানুহ তেওঁ, যি মোক আওৰাবলৈ শিকাইছে কষ্ট আৰু ত্যাগৰ নেওতা। মাটি আৰু শিপা খামুচিবলৈ শিকোৱাৰ বাহিৰে তেওঁ মোক কোনোদিনেই শিকোৱা নাই সফল হোৱাৰ আমোঘ মন্ত্ৰ। কাৰণ মোৰ পিতাই এজন খেতিয়ক আৰু সেইবাবেই মই সদায় সুখী। এই কবিতাটো আপোনালোকক উপহাৰ হিচাপে দিছোঁ এই কাৰণেই যে আপোনালোক শ্ৰমজীৱী